আজি শাওণ মাহৰ সোমবাৰ দিনা ভাবিলোঁ মন্দিৰৰ পৰা আহোঁগৈ, গতিকে ধুনীয়াকৈ গা পা ধুই আজৰি হৈ লৈছোঁ আৰু এতিয়া ধুনীয়াকৈ ওলাওঁগৈ, আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ। সকলোৱে চাই থাকিব। এয়া মই ধুনীয়াকৈ ৰেডি হৈ ল'লোঁ। শাওণ মাহৰ সোমবাৰ দিনা যদি শিৱ মন্দিৰলৈ যোৱা হয় তেতিয়াহ'লে বোলে কমলা কালাৰ কাপোৰ পিন্ধিব লাগে, গতিকে মই কমলা কালাৰ কাপোৰ এযোৰ পিন্ধি ল'লোঁ ধুনীয়াকৈ। এয়া খুৰীও ওলাই আহি মোৰ ওচৰ পাই গ'লহি, দুইজনী একদম একে একে কাপোৰ পিন্ধি লৈছোঁ, কমলা কালাৰ কাপোৰ দেখিছেনে বাৰু, দুইজনী হাঁহি উঠি গৈছে। এয়া আহি আমি মন্দিৰ পাই গ'লোহি। মহাদেওশাল মন্দিৰ বুলি কয়। কোন কোন আহিছে বাৰু মহাদেওশাল মন্দিৰ? মই কিন্তু এইবাৰ প্ৰথম আহিছোঁ। খুৰী বহুতবাৰ আহিছে, মই কিন্তু প্ৰথম আহিছোঁ। কোনে কোনে আহিছে কমেণ্ট কৰি জনাবচোন। আহি পাই শিৱৰ ফটোহে দেখিছোঁ গছজোপাৰ ওচৰত, ভাল লাগি গৈছে। আৰু এইজনী ভণ্টি দেখিছেনে, তাইকো লগ পালোঁ। এয়া আহি মন্দিৰ দেখি গ'লোঁ, এইখিনিতে আছে, আমি ধুনীয়াকৈ সেৱা কৰি লওঁ। এয়া পাই গ'লোঁ মন্দিৰৰ ওচৰ। এয়া আচল মন্দিৰ, আমি ধুনীয়াকৈ ইয়াতে সেৱা কৰি ল'লোঁ। সেৱা কৰাখিনি নেদেখুৱালোঁ আৰু আপোনালোকক দেই। আৰু বহুতো মানুহ আছে দেখিছেনে। এইজনী মোৰ খুৰী হয় দেই, আৰু ভণ্টি দুজনী লগ পাইছিলোঁ বুলি কৈছিলোঁ যে, এইয়া ধুনীয়াকৈ বহি আছে দেখিছেনে, একদম আগৰ পুৰণা চিনাকি। আৰু আমি এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ, বেছি সময় নকৰিলোঁ বাৰু, চাকি দিলোঁ। আৰু এয়া বাহিৰৰ পৰিৱেশ, বহুত ধুনীয়া মানে ঠাণ্ডা পৰিৱেশ, আপোনালোকে আহিলে গম পাব। বেছি দেৰি নকৰোঁ, আমিও যাওঁ। কোন কোন অহা নাই ভাল পাব আহি, আহিব সকলো। আজিলৈ বাই বাই।